হাজোৰ পটনীত আজিৰে পৰা শুভাৰম্ভ হ'ল মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ একাদশ-দ্বাদশ শাখাৰ নৱসংযোজন। হাজোবাসীৰ বাবে এটি সুখবৰ। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বিষ্ণুপুৰস্থিত ২৫টা বসন্ত গৰকা ঐতিহ্যমণ্ডিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান মডাৰ্ণ ইংলিছ মিডিয়াম হাই স্কুলৰ এক নতুন সংযোজন একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সংলগ্নৰে হাজোৰ পটনীত মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পাঠদান ব্যৱস্থা আজিৰে পৰা শুভাৰম্ভ কৰা হয়। মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনিত আজিৰে পৰা অষ্টম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰীৰ হাইস্কুলৰ আমাৰ আজি শুভ উদ্বোধনী অনুষ্ঠান। আজি আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুলৰ আজি আমাৰ এইবেলি ২৫ বছৰত ভৰি দিছে। আমাৰ আজি এইবেলি ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী বৰ্ষত আমাৰ এটা গৌৰৱৰ দিন যে আমি এইবেলি হাই ছেকেণ্ডেৰী আৰম্ভ কৰাৰ কাৰণে আমি যোগ্যতা অৰ্পণ কৰিছোঁ। আজি আমাৰ ইয়াতে শুভ উদ্বোধনী হৈছে। আমাৰ ইয়াতে ক্লাছ 8ৰ পৰা ক্লাছ 11লৈ আমাৰ আজি ক্লাছ আৰম্ভ হৈছে। সেয়ে মই সদস্যসমূহ ৰাইজকে এটাই আহ্বান জনাইছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীখিনি আমাৰ ক্লাছ 11ত আৰ্টছ আৰু ছায়েন্সত দি আপোনালোকে সুসন্তান গঢ়াৰ এটা সুবিধা অৰ্জন কৰক। আমাৰ ইয়াতে মই এটা কথা ক'বলৈ লৈছোঁ যে আমাৰ এইবেলি আমাৰ যিখিনি ছিনিয়ৰ ছেকেণ্ডেৰী হাই ছেকেণ্ডেৰী আৰ্টছ আৰু ছায়েন্সৰ ল'ৰা ছোৱালীক আমি ইয়াতে এডমিশ্যন দিম, তেওঁলোকক আমি প্ৰথম বৰ্ষ হিচাপে এইবাৰ আমি তেওঁলোকক ফ্ৰীভাৱে এডমিশ্যন দিছোঁ আৰু ফ্ৰীভাৱে কোচিং আৰম্ভ কৰিছোঁ। কোচিং চলি আছে। সেয়ে মই ৰাইজক অনুৰোধ জনাওঁ আৰু আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ HSLC পৰীক্ষাত উপকৃত হৈছে তেওঁলোককো মই আহ্বান জনাইছোঁ যে তেওঁলোকে গোটেইখিনি আহি আমাৰ ইয়াতে এডমিশ্যন লওক আৰু ফ্ৰীভাৱে তেওঁলোকৰ এডমিশ্যন লওক আৰু ফ্ৰীভাৱে কোচিং লওক। আমি ইয়াতে খুব ভাল প্ৰশিক্ষক হিচাপে আমাৰ ভাল প্ৰবক্তাক আমি ইয়াতে এপইণ্টমেণ্ট দিছোঁ। তেওঁলোক একোজন বিশেষজ্ঞ। আমাৰ মেথছত ডক্টৰেট ডিগ্ৰী আছে, ফিজিক্সত BEd 91% আছে, মেথছত আৰু এজন শিক্ষক আছে তেওঁৰ 88% আছে, ঠিক তেনেদৰে কেমেষ্ট্ৰিত 88% আছে। মই এই সুযোগতে আমাৰ সকলো ল'ৰা ছোৱালী বা অভিভাৱকক এটাই আহ্বান জনাইছোঁ যে আমাৰ সুন্দৰ ভৱিষ্যতৰ কাৰণে, সুন্দৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বনোৱাৰ কাৰণে আমি যথেষ্ট পৰিশ্ৰম কৰিছোঁ। মোৰ লগত আমাৰ গোটেই পৰিচালনা সমিতিৰ সদস্যবৃন্দ আছে। এই গোটেইখিনি আমাৰ যথেষ্ট ত্যাগ কৰিছে, দেহ প্ৰাণ মাৰি কষ্ট কৰিছে এইখন স্কুল বনোৱাৰ কাৰণে। গতিকে তেখেতসকলকো মই এই সুযোগতে ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ সহায় সহযোগিতাত আজি আমাৰ এই অনুষ্ঠানটো আগবাঢ়ি যোৱাৰ কাৰণে সুবিধা অৰ্পণ কৰিছে আৰু আগবাঢ়ি গৈছে। সেয়েহে মই সদস্য ৰাইজক এটাই অনুৰোধ জনাইছোঁ যে মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সুভৱিষ্যত চাই আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ সুভৱিষ্যত চাই ইয়াতে এডমিশ্যন দিয়ক। এটা ভাল সুবিধা আপোনালোকে অৰ্পণ কৰক।
গ্ৰহণ কৰক আৰু ল'ৰা ছোৱালী ভৱিষ্যত গঢ়ক বুলি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ইয়াৰ উপৰি শিক্ষানুষ্ঠানখনিত একাদশ শ্ৰেণীৰ বিজ্ঞান আৰু কলা শাখাত 100% বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাৰ লগতে বিনামূলীয়া কোচিঙৰো সুব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আৰু বিদ্যালয়খনিৰ শৈক্ষিক গোটে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।